কি বাৰে মূৰত তেল সানিলে কি হয়? এজন ব্যক্তিৰ আৰ্থিক, শাৰীৰিক, মানসিক আদি সকলো ক্ষেত্ৰতে বাস্তুশাস্ত্ৰৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। বাস্তুশাস্ত্ৰত মূৰত তেল সনাৰো কিছু নিয়মৰ কথা উল্লেখ কৰা হৈছে। আচলতে কি বাৰে মূৰত তেল সানিব লাগে বা কি বাৰে তেল সানিব নালাগে সেই কথা এইবাৰ জানো আহক। নম্বৰ 1, যি ব্যক্তিয়ে দেওবাৰে মূৰত তেল সানে সেই ব্যক্তিক ৰোগ ব্যাধিয়ে আগুৰি ধৰে বুলি বাস্তুশাস্ত্ৰই কৈছে। নম্বৰ 2, সোমবাৰে মূৰত তেল সানিলে ব্যক্তিৰ সৌন্দৰ্য বৃদ্ধি হয়। নম্বৰ 3, মঙলবাৰে মূৰত তেল সনা ব্যক্তিৰ দুখৰ অন্ত নোহোৱা হয়। নম্বৰ 4, যিসকলে বুধবাৰে মূৰত তেল সানে তেওঁলোকৰ সৌভাগ্য বৃদ্ধি হয়। নম্বৰ 5, বৃহস্পতিবাৰে মূৰত তেল সানিলে সৌভাগ্য নষ্ট হয় বুলি কোৱা হৈছে। নম্বৰ 6, শুকুৰবাৰে যিজনে মূৰত তেল সানে তেওঁৰ প্ৰতিটো কামত ক্ষতি হোৱাৰ সম্ভাৱনা থাকে বুলি কোৱা হৈছে। নম্বৰ 7, শনিবাৰে মূৰত তেল সানিলে ধন আৰু বুদ্ধিৰ বিকাশ হয়। আপুনি যদি বাস্তুশাস্ত্ৰ বিশ্বাস কৰে তেন্তে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক।